নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ দিয়ে NM ডিচাইড চেনেলটোলৈ আগন্তুক আসাম পুলিচৰ ৰিটেন এক্সাম ABUBSI লগতে DMEৰ 2047 পোষ্টৰ কাৰণে যিটো এক্সাম হ'বলৈ গৈ আছে তাৰ সহায়কৈ এইটো জেনেৰেল নলেজৰ 25টা MCQ লৈ আহিছোঁ। পোনপ্ৰথমবাৰৰ বাবে যদি এই চেনেলটো চাই আছে তো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আহক প্ৰথমটো কুৱেশ্যনৰ সৈতে আজিৰ আলোচনা আৰম্ভ কৰোঁ। ইয়াৰ কুৱেশ্যন আনসাৰ ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? মুম্বাই, হায়দৰাবাদ, নতুন দিল্লী নে কলকাতা? ইয়াৰে শুদ্ধ উত্তৰ হ'ব নতুন দিল্লী আৰু ভাৰতৰ উচ্চতম ন্যায়ালয় অৱস্থিত। দ্বিতীয়টো প্ৰশ্ন, ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হয়? 26 জানুৱাৰী 1950, 15 আগষ্ট 1947, 20 জানুৱাৰী 1950, 26 জানুৱাৰী 1947। ইয়াৰে শুদ্ধ উত্তৰ হ'ব 26 জানুৱাৰী 1950 চনৰ পৰা আমাৰ সংবিধানখন বলবৎ কৰা হয়। নেক্সট কুৱেশ্যন, অৰ্থনীতিৰ পিতৃ আখ্যা কাক দিয়া হয়? কাৰ্ল মাৰ্কছ, ডেভিড ৰিকাৰ্ডো, J.K. গলব্ৰাইট আৰু আডাম স্মিথ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব আডাম স্মিথ। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নিউয়ৰ্ক, ৰোম, জেনেভা নে পেৰিছ? ইয়াৰে শুদ্ধ উত্তৰ হ'ব পেৰিছ। পেৰিছত আমাৰ ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, UN দিৱস কেতিয়া পালন কৰা হয়? 3 অক্টোবৰ, 24 অক্টোবৰ, 6 জুন নে 14 নৱেম্বৰ? ইয়াৰে শুদ্ধ উত্তৰ হ'ব 24 অক্টোবৰত আমাৰ UN দিৱস, ইউনাইটেড নেশ্যন দিৱস পালন কৰা হয়। নেক্সট, ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বেংগালুৰু, হায়দৰাবাদ, নতুন দিল্লী নে মুম্বাই? ইয়াৰে শুদ্ধ উত্তৰ বেংগালুৰু অৱস্থিত। নেক্সট কুৱেশ্যন, কোন দেশে প্ৰথমে উপগ্ৰহ উৎক্ষেপণ কৰিছিল? আমেৰিকা, জাপান, ৰাছিয়া নে ফ্ৰান্স? ইয়াৰে শুদ্ধ উত্তৰ হ'ব ৰাছিয়া। ৰাছিয়া প্ৰথমবাৰৰ বাবে উপগ্ৰহ উৎক্ষেপণ কৰিছিল। নেক্সট কুৱেশ্যন, অস্কাৰ বঁটা কিহৰ লগত জড়িত? চলচ্চিত্ৰ, বিজ্ঞান, খেল নে সাহিত্য? শুদ্ধ উত্তৰ চলচ্চিত্ৰৰ লগত জড়িত অস্কাৰ বঁটা। অন্যান্য আৰু যি বঁটাবিলাক আছে এইবিলাক চাই ৰাখিব, এইবোৰ ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। ইয়াতে যি ধৰণৰ কুৱেশ্যন দিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আনুষংগিক যি হয় সেইবিলাকো চাই যাব। নেক্সট, ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী দেহৰাদুন? উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ, ছত্তীশগড়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন, ভাৰতত কোনে টকাৰ প্ৰৱৰ্তন কৰিছিল? শ্বেৰ শ্বাহ ছুৰীয়ে, আকবৰে, ব্ৰিটিছ চৰকাৰে নে বাবৰে? ইয়াৰ শুদ্ধ উত্তৰ শ্বেৰ শ্বাহ ছুৰীয়ে টকাৰ প্ৰৱৰ্তন ভাৰতত প্ৰথমে কৰিছিল। নেক্সট, ভাৰতৰ কোনখন ৰাজ্যৰ ভূমিসীমা ম্যানমাৰ আৰু বাংলাদেশৰ লগত সংলগ্ন? ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী বা ৰাজ্যসমূহৰ বাউণ্ডাৰীবিলাক চোৱাটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আপোনাৰ মেপ আকাৰত চাব, সোনকালে বুজিব বস্তুবিলাক। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ মিজোৰাম, নাগালেণ্ড, অসম, ত্ৰিপুৰাৰ। মিজোৰাম হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ক্ষমা কৰিব, মিজোৰাম হ'ব ইয়াৰ উত্তৰ। ম্যানমাৰ আৰু বাংলাদেশৰ লগত সংলগ্ন হয় মিজোৰাম। নেক্সট, ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? হুগলী নদী, দামোদৰ নদী, ভাগীৰথী নদী নে কৃষ্ণা নদী? ইয়াৰ শুদ্ধ উত্তৰ হ'ব দামোদৰ নদী কোৱা হয় বংগৰ দুখ বুলি। পৃথিৱীৰ কোন চহৰৰ জনসংখ্যা সৰ্বাধিক? জাপান, লণ্ডন, টকিঅ', পেৰিছ? ইয়াৰে শুদ্ধ উত্তৰ হ'ব টকিঅ'। পৃথিৱীৰ ভিতৰত কোনখন চহৰৰ জনসংখ্যা টকিঅ'ৰ সৰ্বাধিক হয়? নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন চহৰৰ জনসংখ্যা সৰ্বাধিক? দিল্লী, কলকাতা, মুম্বাই, চেন্নাই? চহৰৰ হলে শুদ্ধ উত্তৰ আমাৰ মুম্বাই। মুম্বাইত জনসংখ্যা সৰ্বাধিক হয়। নেক্সট কুৱেশ্যন,
পৃথিৱীৰ দীৰ্ঘতম নদী ক'ত অৱস্থিত? ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজিপ্ত, চীন। পৃথিৱীৰ দীৰ্ঘতম নদী ইজিপ্ত। ইজিপ্ত আছে নীল নদী। নেক্সট কুৱেশ্যন, তলত উল্লেখিত ভাৰতৰ কোনখন হ্ৰদৰ পানী সৰ্বাধিক লৱণযুক্ত? দল, চিলিকা, উলাৰ, চাম্বাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিলিকা, উৰিষ্যাৰ চিলিকা, উৰিষ্যাত অৱস্থিত চিলিকা হ্ৰদ। নেক্সট কুৱেশ্যন, মানস সৰোবৰ কোন নদীৰ উৎস? গংগা, ব্ৰহ্মপুত্ৰ, গোদাবৰী নে ৰবি? ইয়াৰ শুদ্ধ উত্তৰ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীখন মানস সৰোবৰৰ পৰা উৎপত্তি হৈছে। পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি? দক্ষিণ আমেৰিকাৰ চালাভা, ভাৰতৰ মৌচিনৰাম, ব্ৰাজিলৰ ব্ৰাচিলিয়া নে চিকাগো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰতৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হয়। কোনখন চহৰত ৰক গাৰ্ডেন আছে? ৰায়পুৰ, চণ্ডীগড়, জয়ছালমাৰ নে কলকাতা? ইয়াৰ শুদ্ধ উত্তৰ চণ্ডীগড়ত ৰক গাৰ্ডেন। নেক্সট কুৱেশ্যন, কোনবিধ শিলত জীৱাশ্ম পোৱা যায়? আগ্নেয় শিল, গেদীয় শিল, ৰূপান্তৰিত শিল আৰু অপৰেত নহয়? শুদ্ধ উত্তৰ ৰূপান্তৰিত শিলত জীৱাশ্ম পোৱা যায়। নেক্সট কুৱেশ্যন, গংগা নদীক বাংলাদেশত কি নামেৰে জনা যায়? পদ্মিনী, পদ্মা, পদ্মাৱতী, যমুনা? ইয়াৰ শুদ্ধ উত্তৰ পদ্মা বুলি জনা যায়। নেক্সট, লাথুলা পাছে চীনৰ সৈতে ভাৰতৰ কোনখন ৰাজ্যক সংলগ্ন কৰে? অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম, পশ্চিম বংগ? ইয়াৰ শুদ্ধ উত্তৰ ছিকিম, ছিকিমক সংলগ্ন কৰে। গ্ৰীণ হাউচ মান সময় আৰু ভাৰতীয় মান সময়ৰ মাজত কিমান সময়ৰ ব্যৱধান আছে? 4.5 ঘণ্টা, 5 ঘণ্টা, 5.5 ঘণ্টা নে 6 ঘণ্টা? ইয়াৰ শুদ্ধ উত্তৰ কেনে কৰিব? 5.5 ঘণ্টা ডিফাৰেন্স হয়। নেক্সট, তলৰ কোনবিধ বাদ্য যন্ত্ৰ মণিপুৰী নৃত্য গীতৰ ব্যৱহাৰ কৰা হয়? চিতাৰ, চেনাই, তবলা নে পুং? অপশ্যন নম্বৰ খ পুং বুলি জনা যায়। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে প্লিজ লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক, যোনে যোনে আগন্তুক পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে। যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে এইটো সহায়ক হ'ব। গতিকে ধন্যবাদ। জয় অসম।